আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। মই আপোনালোকক আজি এটা ভিডিঅ'ৰ মাধ্যমৰ জৰিয়তে কিছুমান সেউজীয়া শাক পাচলি গছ মই দেখুৱাবলৈ আগবাঢ়ি আছোঁ। বহুত ভাল লাগি আছে। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু কমেণ্টত জনাব। এইবিলাক হৈছে মূলা গছ। মূলা বুলি আমি যিহেতু মূলা কওঁ, এয়া মূলা গছ। কি ধুনীয়া ধুনীয়া গছ এয়া আপোনালোকে চাওক। আৰু এইটো ফৰাচী মাহ লগাইছে। আৰু বেঙেনা এই মূলাৰ মাজে মাজে হেৰি আছে, বেঙেনা গছো লগাইছে। এয়া বেঙেনা গছ বহুত ভাল লাগি আছে। সেউজীয়া পথাৰত আহি পেলাই আপোনালোকক মই দৃশ্যটো দেখুৱাই আছোঁ। বহুত ভাল লাগি আছে। এয়া ওচৰত নদী আছে। কি ধুনীয়া জেগা, বহুত ভাল লাগিছে। আপোনালোকক কেনেকুৱা লাগিছে জনাব কমেণ্টত। এয়া নদীখন দেখি বহুত ভাল লাগিছে। আচলতে সদায় 4টা বজাৰ পৰা 5টা বজালৈকে এনেকুৱা সেউজীয়া পথাৰত খোজকাঢ়িলে ভাল লাগে। মনটো ফ্ৰেছ হয়, মনত ভাল লাগে। আৰু কিছুমান আগৰ কথা, পুৰণি কথাবোৰ মনত পৰে এইবিলাক দেখিলে। আৰু এই নদীৰ কাষত বহিলে বেলেগ এটা জ্ঞানৰ এটা হেৰি হয়, চৰ্চা হয়। তাৰ মনে এটা জ্ঞানৰ হেৰি হয়, মনে এটা চৰ্চা হয় যে নদীৰ পানীবোৰ যে বৈ গৈ আছে নহয়, ঠিক তেনেকুৱা আপোনাৰ মোৰ জীৱনৰ সময়খিনি গৈ আছে। কেতিয়াও উভতি নাহে। যেনেকুৱা নদীৰ পানীখিনি উভতি নাহে, ঠিক তেনেকুৱা আমাৰ জীৱনৰ সময়সীমাটো উভতি আকৌ নাহে। গতিকে এয়া সেউজীয়া পথাৰত খোজকাঢ়ি মোৰ এটা কথা মনত পৰিছে যে সেউজীয়া গছৰ নিচিনা আমাৰ মনটো যদি এনেকুৱা উজ্জ্বল হৈ উঠে, আমাৰ ভৱিষ্যত বহুত ভালে হ'ব। এয়া নদীটোৰ পানীখিনি চাই পেলাই মোৰ আৰু এটা কথা মনত পৰিছে যে সঁচাকেই আমি এবাৰ সৰু আছিলোঁ। আমি এসময়ত সৰু আছিলোঁ, মাকৰ কোলতে আছিলোঁ। তাৰপিছত খোজকঢ়া শিকিলোঁ, তাৰপিছত লাহে লাহে ডাঙৰ হ'লোঁ। এনেকুৱা হৈ যোৱাত আমাৰ সময়খিনি নদীৰ পানীৰ নিচিনা গৈ আছে। গতিকে হঠাৎ কোনদিনাখন নাইকিয়াই হৈ যাম। গতিকে আচলতে মই এইটো কথা ক'ব বিচাৰিছোঁ, যাতে আমি হিংসা নকৰোঁ। আৰু কাৰোবাক ভাল পৰামৰ্শ দিম, কিবা যদি কাম কৰি দিব নোৱাৰোঁ, কিন্তু ভাল এটা পৰামৰ্শ দিম। আৰু মানুহক উজ্জ্বল ভৱিষ্যত দেখুৱাবলৈ চেষ্টা কৰিম ইনশাআল্লাহ, আমি সকলোৱে মিলিজুলি। এয়া সেউজীয়া পথাৰৰ ফালে চাওক। আপোনালোকৰ ঘৰৰ ওচৰেদি থাকিলে এনেকুৱা সেউজীয়া পথাৰ দি খোজ কাঢ়িব, ভাল লাগিব। গতিকে এতিয়া আজান হৈ গ'ল। টেক কেয়াৰ, বাই বাই, থেংক ইউ ইনশাআল্লাহ।